নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অৰুণাচল পুলিচৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, অসমৰ কেণ্ডিডেটসকলে বা অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত আবেদন জনাব পাৰিব নাই, সেই গোটেইখিনি বিষয়ে আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। চ' বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, অৰুণাচল প্ৰদেশৰ পুলিচত যদি আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 19 আগষ্ট 2024 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হৈছে। লগতে ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায়, ইয়াৰ লাষ্ট ডেট হৈছে 9 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আপোনালোকৰ এক্সামিনেশ্যনৰ ডেট দিয়া আছে। ইয়াৰে আপোনালোকৰ এক্সামিনেশ্যন হ'ব 10 নৱেম্বৰ 2024 তাৰিখত আপোনালোকৰ দেওবাৰে এক্সাম অনুষ্ঠিত কৰা হ'ব। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 1 নম্বৰ হৈছে ফৰেষ্ট গাৰ্ড। ইয়াত টোটেল আপোনালোকৰ 27টা ভেকেঞ্চি আছে। লগতে যদি আপোনালোকে ইয়াত 2 নম্বৰ ভেকেঞ্চি যদি চাবলৈ যায়, ফায়াৰমেনত আছে। ইয়াৰে আপোনালোকৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ হয়, ইয়াত টোটেল 42টা ভেকেঞ্চি আছে। লগতে যদি আপোনালোকে কনষ্টেবল চিভিল পুলিচত যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 139টা ভেকেঞ্চি আছে। কনষ্টেবল AFPBN যদি চাবলৈ যায়, আপোনালোকে 16টা ভেকেঞ্চি আছে। কনষ্টেবল IRBNত যদি চাবলৈ যায়, 15টা ভেকেঞ্চি আছে। লেডি কনষ্টেবল চিভিল পুলিচত যদি চাবলৈ যায়, 21টা ভেকেঞ্চি আছে। লেবৰেটৰী এটেণ্ডেণ্টত আপোনালোকৰ 4টা ভেকেঞ্চি আছে। লগতে যদি আপোনালোকে MTSত যদি আবেদন জনাব বিচাৰে, ইয়াৰ আপোনালোকৰ MTSত 1টা ভেকেঞ্চি আছে। MTSৰ ড্ৰাফটিত আপোনালোকৰ 14টা ভেকেঞ্চি আছে। MTSৰ যদি আপোনালোকে ৱৰ্কশ্বপ ৱৰ্কাৰ যদি তাত আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ 12টা ভেকেঞ্চি আছে। লগতে যদি আপোনালোকে MTSৰ পিয়নত যদি আবেদন জনাব বিচাৰে, 5টা ভেকেঞ্চি আছে। MTSৰ IRBNৰ যদি আবেদন জনাব বিচাৰে, ইয়াৰে আপোনালোকৰ 3টা ভেকেঞ্চি। ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে। তাত গৈ আপোনালোকে সম্পূৰ্ণ ডিটেইল, লগতে ইয়াত কোনটো কেটেগৰীত কিমান ভেকেঞ্চি আছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। ইয়াৰে ফৰেষ্ট গাৰ্ডৰ পোষ্টখিনিত যদি আবেদন কৰিব বিচাৰে, ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ আছে, তেতিয়া আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ হাইট প্ৰয়োজন আছে। যদি আপোনালোকৰ 163 চেণ্টিমিটাৰ যদি হাইট থাকে, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে অৰুণাচল প্ৰদেশৰ ST কেণ্ডিডেট হয়, 152 চেণ্টিমিটাৰ যদি আপোনালোকৰ হাইট থাকে, তেতিয়াই আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াৰ যদি ফিমেল কেণ্ডিডেটৰ কাৰণে যদি হাইট চাব বিচাৰে, 150 চেণ্টিমিটাৰ থাকিব লাগিব যদি আপোনালোকৰ অৰুণাচল প্ৰদেশৰ কেণ্ডিডেট নহয়। লগতে যদি আপোনালোকে অৰুণাচল প্ৰদেশৰ ST হয়, 145 চেণ্টিমিটাৰ যদি আপোনালোকৰ হাইট থাকে, আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, আপোনালোকৰ 21,700 টকাৰ পৰা 69,100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াৰ বয়সৰ সীমা দিয়া আছে, 18 বছৰ বয়সৰ পৰা 32 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ফায়াৰমেন। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ হাইট লাগিব। জেনেৰেল কেণ্ডিডেট যদি হয় 165 চেণ্টিমিটাৰ লাগিব। যদি আপোনালোকৰ অৰুণাচল প্ৰদেশৰ ST কেণ্ডিডেট হয়, 160 চেণ্টিমিটাৰ যদি থাকে, আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াত চেছ দিয়া আছে। অল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 79 চেণ্টিমিটাৰ যদি নৰ্মেল থাকে, লগতে এক্সপেণ্ডেড যদি আপোনালোকৰ 84 চেণ্টিমিটাৰ যদি থাকে, আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। ইয়াৰে আপোনালোকৰ প্ৰথম ৰানিং হ'ব, 100 মিটাৰ ৰেচ হ'ব। ইয়াৰে আপোনালোকৰ 10 কেজি লোড ল'ব লাগিব। ৱেট লৈ আপোনালোকে 100 মিটাৰ ৰানিং কৰিব লাগিব। ইয়াৰে আপোনালোকৰ 1 মিনিটত কমপ্লিট কৰিব লাগিব। ছেকেণ্ডত আপোনালোকৰ থাকিব 1500 মিটাৰ আপোনালোকৰ ৰেষ্ট হ'ব, 8 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। লগতে আপোনালোকৰ হাই জাম্প এণ্ড লং জাম্প আছে, সেইখিনি আপোনালোকে নিজে ভালদৰে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। লগতে ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, আপোনালোকৰ 21,700 পৰা 69,100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াত আপোনালোকৰ এজ ৰিলিজিবল দিয়া আছে। 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব
পাৰিব ইয়াৰে আপোনালোকৰ 3 নম্বৰ পোষ্ট হৈছে কনষ্টেবল সিভিল পুলিচ IRBN ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় পাছ কৰিব লাগিব লগতে আপোনালোকৰ হাইট এণ্ড চেঞ্জ সকলোখিনি আপোনালোকৰ সেম হ'ব ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 20700 পৰা 69100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব নেক্সট পোষ্টটো হৈছে আপোনালোকৰ লেডি কনষ্টেবল সিভিল পুলিচ হয় ইয়াৰে আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব লগতে যদি আপোনালোকৰ ইয়াত হাইট দিয়া আছে অৰুণাচল পুলিচৰ যদি আপোনালোকৰ ST হয় 152 সেন্টিমিটাৰ যদি আপোনালোকৰ হয় আবেদন জনাব পাৰিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে 157 সেন্টিমিটাৰ থাকিব লাগিব তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 21700 পৰা 69100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল ইয়াৰে নেক্সট পোষ্টটো হৈছে ল্যাবৰেটৰী এটেন্ডেন্ট ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব যদি আপোনালোকৰ সিম্পল মেট্ৰিক পাছ কৰা আছে তেতিয়া হলে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব লগতে ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 19900 পৰা 63200 টকা পৰ্যন্তলৈকে প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত বয়সৰ সীমা যদি চাবলৈ যায় 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব ইয়াৰে নেক্সট পোষ্টটো হৈছে মাল্টিটাস্কিং ষ্টাফ MTS হয় ইয়াত আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব বা যদি আপোনালোকৰ ITI কমপ্লিট কৰা আছে তেতিয়া হলে আপোনালোকে সেই MTS ৰ পোষ্টখিনিত আবেদন জনাব পাৰিব ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 18000 পৰা 56900 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াত বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব লগতে বন্ধুসকল অৰুণাচল প্ৰদেশৰ পুলিচত যদি আবেদন কৰিব বিচাৰে ইয়াৰে এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব এই পোষ্টখিনিত আপোনালোকে আবেদন কৰিবলৈ নন ৰিফান্ডেবল ফিজ দিব লাগিব ইয়াৰে অৰুণাচল প্ৰদেশৰ ST ক্যান্ডিডেট যদি হয় 150 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগে যদি আপোনালোকে জেনাৰেল ক্যান্ডিডেট হয় 200 টকা এপ্লিকেশনৰ মাসুল পৰিশোধ কৰিব লাগিব লগতে যদি আপোনালোকে PWD হয় বা বিকলাঙ্গ হয় তেতিয়া হলে ইয়াত কোনো ধৰণৰ এপ্লিকেশনৰ ফিজ পৰিশোধ কৰিব নালাগে অৰুণাচল প্ৰদেশৰ পুলিচত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে যদি আপোনালোকে এলিজিবিলিটি যদি চাবলৈ যায় ইয়াত আপোনালোকে প্ৰথম ভাৰতীয় নাগৰিক হ'ব লাগিব যদি আপোনালোকে ভাৰতীয় নাগৰিক হয় ইয়াত আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে অসমৰ পৰা যদি আবেদন কৰিব বিচাৰে অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে আবেদন কৰিব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব বা মোৰ দ্বাৰা আপোনালোকে আবেদন কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে WhatsAppত যোগাযোগ কৰিব লাগিব WhatsApp নম্বৰ আপোনালোকৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰি কন্টাক্ট কৰিব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এক্সামিনেশন চেণ্টাৰ দিয়া আছে অনলাইন এপ্লাই কৰোতে ক্যান্ডিডেট সকলে তিনিখন চেণ্টাৰত আবেদন জনাব পাৰিব তাৰে বন্ধুসকল যদি আপোনালোকৰ আসামৰ আখে পাখে যদি চাবলৈ যায় ইয়াৰে 1 নম্বৰ আপোনালোকে পাছিঘাটত আপোনালোকে সিলেক্ট কৰিব পাৰিব 2 নম্বৰ ইটানগৰ 3 নম্বৰ আপোনালোকে নাহৰলগুন যেহেতু বান্দৰদুৱাৰ ওচৰতে নাহৰলগুন আছে লগতে আপোনালোকে নামচাইত চেণ্টাৰ সিলেকশন কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ